তোমালোকে ভালে আছা নিশ্চয়। আমাৰ কৰোনাৰ কাৰণে আটাই ঘৰত থাকিব লগা হৈছে, গতিকে আমি যিমান পাৰোঁ আমাৰ যিবিলাক গণিতৰ আমি অধ্যায়বিলাক দিবলৈ চেষ্টা কৰিম। আজি আমি কোনটো অধ্যায় দিব খুজিছোঁ? বৰ্গ আৰু বৰ্গমূল, অষ্টম শ্ৰেণীৰ বৰ্গ আৰু বৰ্গমূল, স্কুৱেৰছ এণ্ড স্কুৱেৰ ৰুটছ। এতিয়া বৰ্গ আৰু বৰ্গমূল বুলি ক'লে কি হয়, আমি প্ৰথমতে চাওঁ বৰ্গটো কি। এতিয়া আমি দুটা 1 into 1 এইটো কি পাম? 1। তাৰপিছত আমি যদি লিখোঁ 2 into 2 কি পাম? 4। আমি এইটো কেনেকৈ লিখিব পাৰোঁ? 1 into 1 মানে 1 স্কুৱেৰ, 2 into 2 4, 4 মানে আমি কেনেকৈ লিখিব পাৰোঁ? 2 স্কুৱেৰ। তাৰমানে এইটো কি হৈ আছে, যিহেতু ইহঁতৰ পাৱাৰ দুটা ভূমি একে, পাৱাৰ 1 আছে, গতিকে যদি পূৰণ হৈ থাকে তেতিয়া কি হ'ব? ইহঁতৰ পাৱাৰ দুটা যোগ হৈ 1 + 1 2 স্কুৱেৰ। যেনেকৈ 3 into 3 আমি কি লিখিব পাৰোঁ? 9 মানে 3 স্কুৱেৰ। তেনেকৈ 4 into 4 16 4 স্কুৱেৰ। এতিয়া আমি কি ক'ম? একৰ আমি একে সংখ্যাটোৰে পূৰণ কৰিছোঁ, একক একেৰে পূৰণ কৰিছোঁ, গতিকে একৰ বৰ্গ আমি ক'ম একৰ বৰ্গ কিমান বুলি ক'লে একৰ বৰ্গ কিমান? একে হ'ব এইটো। এতিয়া 2ৰ বৰ্গ, তাৰমানে আমি দুটা 2ক যদি পূৰণ কৰোঁ, দুটা 2ক পূৰণ কৰিলে কি পাইছোঁ? 4 পাইছোঁ, গতিকে 2ৰ বৰ্গ কিমান পাইছোঁ? 4। 3ৰ বৰ্গ কি হ'ব? 3ৰ বৰ্গ 9। বুজি পাইছানে? তাৰমানে আমি সংখ্যাটো সেই সংখ্যাটোৰে আৰু এবাৰ পূৰণ কৰিছোঁ, তাৰমানে দুবাৰ একেটা সংখ্যাৰে পূৰণ কৰি কি পালোঁ? আমি 3ৰ বৰ্গ 9 পালোঁ। তেনেকৈ 4ৰ বৰ্গ কি পালোঁ? 16 এইখিনি আমি পালোঁ। এতিয়া যদি তোমালোকক সোধা হয় যে এমৰ বৰ্গ কিমান, এমৰ বৰ্গ কিমান বুলি ক'লে কি ক'বা? এমৰ বৰ্গ m স্কুৱেৰ। দুটা এমক পূৰণ কৰিলে যিটো পাওঁ আমি সেইটোৱে এমৰ বৰ্গ। এইটো হ'ল বৰ্গ। এতিয়া বৰ্গমূলটো কি? বৰ্গমূলটো বৰ্গৰ বিপৰীত। কেনেকুৱা? যেনে আমি কি কৈছোঁ, এইটো একৰ বৰ্গ 1, 2ৰ বৰ্গ 4। এতিয়া আমি উল্টাকে যদি কওঁ একক একটো আমি কি বুলি ক'ম? ইয়াতে 1 4 9 16 এইবোৰ কি সংখ্যা বুলি কয়? বৰ্গ সংখ্যা বুলি কয়। এইবোৰ বৰ্গ সংখ্যা। এতিয়া আমি এই সংখ্যাবিলাক কেনেকৈ পাইছোঁ? দুটা একে সংখ্যা পূৰণ কৰি এই সংখ্যাবিলাক পাইছোঁ। যদি আমি এতিয়া একৰ বৰ্গমূল বুলি কওঁ, একৰ বৰ্গমূল কি হ'ব? বৰ্গমূল বুলি ক'লে বৰ্গমূলৰ চিম্বলটো এইটো, একৰ বৰ্গমূল কি? গতিকে একৰ বৰ্গমূল মানে কি? দুটা একে সংখ্যাক পূৰণ কৰি আমি 1টো পাব লাগিব, গতিকে একৰ বৰ্গমূল এইটো 1। আমাক যদি সোধে 4ৰ বৰ্গমূল কি, এইটো হ'ব স্কুৱেৰ ৰুট 4। গতিকে 4ৰ বৰ্গমূল মানে কি? দুটা সংখ্যাৰ। এতিয়া আমি 4টো এনেকৈ ভাঙিব পাৰিমনে? 2 স্কুৱেৰ বুলি ক'লে এতিয়া 4ৰ বৰ্গমূল কি হ'ব? 2। ঠিক একেদৰে আমি যদি 9ৰ বৰ্গমূল যদি চাওঁ, 9ৰ বৰ্গমূল কিমান হ'ব? 3 হ'ব। এতিয়া একৰ বৰ্গ 1, 2ৰ বৰ্গ 4, উল্টাকে আমি 4ৰ বৰ্গমূল 2, 3ৰ বৰ্গ 9 আৰু 9ৰ বৰ্গমূল
3 গতিকে এইটো হল বৰ্গ আৰু বৰ্গমূল যদি আমাক সুধে এতিয়া এটা সংখ্যাৰ বৰ্গটো ডাঙৰ নে সংখ্যাটোৰ বৰ্গমূলটো ডাঙৰ কোনটো ডাঙৰ হয় আমি চাও এতিয়া এটা সংখ্যা আমি লৈছো ধৰা হল 4 আমি আমাৰ প্ৰশ্নটো কি আছিল যে 4 ৰ বৰ্গটো কিমান 4 ৰ বৰ্গ বুলি ক'লে আমি কিমান পাম 4 ৰ বৰ্গ 4 স্কয়াৰ মানে 16 এটা 4 ৰ বৰ্গমূল বুলি ক'লে কি হ'ব 4 ৰ বৰ্গমূল 2 তাৰ মানে আমাৰ কি হয় 4 ৰ বৰ্গ 16 পাইছো 4 ৰ বৰ্গমূল 2 পাইছো গতিকে এটা সংখ্যাৰ বৰ্গটো সংখ্যাটোৰ বৰ্গমূলতকৈ সদায় ডাঙৰ কাৰণ 4 ৰ বৰ্গ 16 পাইছো 4 ৰ বৰ্গমূল 2 পাইছো এতিয়া এই যে বৰ্গমূলৰ এই সিম্বলটো আছে বৰ্গমূলৰ সিম্বলটো আমি কি পাইছো এই সিম্বলটো পাইছো আসলতে ইয়াতে আমি এনেকে লিখো বা এইটোত আমি নাইবা আমি কেনেকে লিখিব পাৰো এইটো 2 এই 2 টো আমি আমাৰ উজ্জ্ব থাকে অমিত হৈ থাকে লিখা নাযায় নহয় এইটো এতিয়া আমি যদি লিখো 4 ৰ বৰ্গমূল এইটো আসলতে কেনেকুৱা হয় এটোৰ 4 টু দি পাৱাৰ হাফ হৈ যায় ইয়াতে যেটো 2 আছে এটো 4 টু দি পাৱাৰ হাফ এনেকুৱা হৈ যায় আৰু 4 মানে কি 2 স্কয়াৰ টু দি পাৱাৰ হাফ তাৰ মানে আসলতে কি হ'ব 2 যদি পাৱাৰৰ পাৱাৰ থাকে এটা কি হৈ যায় পূৰণ হৈ যায় হাফ 2 ইনটু হাফ গতিকে এটো কেনসেল হৈ 2 হৈ যায় আসলতে আমি 4 ৰ বৰ্গমূলটো 2 এনেকে পাইছো একচুয়ালি হেইটো এনেকে উলিয়াম এটো কিন্তু আমি ইমানখিনি নকৰো আমি সিধাকে 4 ৰ বৰ্গমূল 2 বুলি ক'ব পাৰো বুজি পাইছা নিশ্চয় বৰ্গ আৰু বৰ্গমূলৰ পাৰ্থক্যটো এতিয়া আমি এটা বৰ্গমূল বা বৰ্গৰ কিছুমান নিয়ম আছে সেই বৰ্গ সংখ্যাৰ আমি নিয়মবোৰ চাও বৰ্গ সংখ্যাৰ ধৰ্ম চাও আমি বৰ্গ সংখ্যাৰ ধৰ্ম বুলি ক'লে এতিয়া আমাৰ কি আছে যদি বৰ্গ সংখ্যাৰ কি নাথাকে এককৰ স্থানত বৰ্গ সংখ্যা আমি যদি চাও এটো এটা বৰ্গ সংখ্যা 2 স্কয়াৰ 4 এটা বৰ্গ সংখ্যা 3 স্কয়াৰ 9 4 স্কয়াৰ 16 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ 49 বা 8 স্কয়াৰ 64 9 স্কয়াৰ 81 10 স্কয়াৰ 100 এতিয়া আমি এই কেটা বৰ্গ সংখ্যা বুলি কম কাক 1 4 9 16 25 36 49 64 81 100 এই কেটা বৰ্গ সংখ্যা বুলি কম এটা বৰ্গমূল এটা যদি তোমালোকক খুদা হয় 81 ৰ বৰ্গমূল কি হ'ব 81 ৰ বৰ্গমূল 9 কাৰণ আমি দুটা 9 পূৰণ কৰি 81 পাইছো এই কাৰণে 81 ৰ বৰ্গমূল 9 এতিয়া আমি ইয়াৰে আটাই কেইটা সংখ্যাত চাও সংখ্যাত এককৰ ঘৰ চাও ইয়াতে এককৰ ঘৰত কি আছে 1 আছে 4 আছে 9 আছে 6 5 6 9 4 1 0 আছে আটাই কেইটা এককৰ ঘৰত এইবিলাক সংখ্যা আছে যদি আমাৰ এটা নিয়ম এটা আছে আমি বৰ্গ সংখ্যা হয় নে নহয় কোৱাৰ কাৰণে এককৰ ঘৰত কোনো যদি সংখ্যাৰ এককৰ ঘৰত 2 3 7 8 এই কেইটা সংখ্যা যদি ক'ত থাকে এককৰ ঘৰত থাকে কোনো সংখ্যাৰ তেতিয়া সেই সংখ্যা কেটা কি নহয় বৰ্গ সংখ্যা নহয় যেনে 12 টো এটা কি বৰ্গ সংখ্যা
নহয়। যেনে 33 কি নহয়, বৰ্গ সংখ্যা নহয়। এইকেইটা থাকিলে আমি যদি দেখা পাওঁ কোনো সংখ্যাৰ এককৰ ঘৰত এইকেইটা অংককেইটা দেখা পাওঁ, তেতিয়া আমি ক'ব পাৰিম যে সেই সংখ্যাটো কি নহয়, বৰ্গ সংখ্যা নহয়। গতিকে কিন্তু আমি 1 4 9 6 5 এইকেইটা বা 0 এইকেইটা থাকিলে যে বৰ্গ সংখ্যা হ'ব বুলি আমি গ্যাৰান্টি দি ক'ব নোৱাৰো। কিন্তু এইকেইটা থাকিলে নহয়ে 2 3 7 8, কিন্তু এইকেইটাত কেতিয়াবা বৰ্গ সংখ্যা হ'বও পাৰে, কেতিয়াবা নহ'বও পাৰে। যেনে আমাৰ এককৰ ঘৰত ইয়াতে আছে 1 2 হৈছে, এককৰ ঘৰত 4 হৈ থকা 4 হৈছে, কিন্তু 14টোত এককৰ ঘৰত কি আছে, 4 আছে, আছেনে? কিন্তু এইটো কি নহয়, বৰ্গ সংখ্যা নহয়। যেনে 26টো এককৰ ঘৰত কি আছে, 2 3 7 8 9 6 আছে, কিন্তু ই বৰ্গ সংখ্যা নহয়। বুজি পাইছা নিশ্চয়? এতিয়া চোৱা, আমি বৰ্গ সংখ্যাৰ এটা ধৰ্মৰ পালো। নেক্সট আমি চাওঁ বৰ্গ সংখ্যাৰ কাৰণে দুই নম্বৰত যদি আমি চাওঁ, একক বৰ্গ সংখ্যাৰ যদি এটা সংখ্যাৰ যদি এককৰ ঘৰত 1 বা কি থাকে, 9 থাকে, এককৰ ঘৰত 1 বা 9 থাকে, তেতিয়া বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি হ'ব, 1 হ'ব। বুজি পালানে? চোৱা, এটা সংখ্যাৰ আছে 11, 11ৰ এককৰ ঘৰত কি আছে, 1 আছে। গতিকে ইয়াৰ বৰ্গ সংখ্যাটো কি হ'ব, 11 স্কোয়াৰ হ'ব। গতিকে এইটো কি হ'ব, 121। গতিকে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিল, 1 থাকিল। এইটোৰ এককৰ ঘৰত 1 আছে, গতিকে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব, 1 থাকিব। যেনে আমি এটা চাব পাৰো 9, গতিকে 9 গুণ 81, গতিকে তাৰ এককৰ ঘৰত কি থাকিল, বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিল, 1 থাকিল। বুজি পালানে? আমি কি মনত ৰাখিব লাগিব, যদি সংখ্যাটোৰ এককৰ ঘৰত 1 বা 9 থাকে, তেতিয়া বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব, 1 থাকিব। এইটো হ'ল আমি বৰ্গ সংখ্যাৰ ধৰ্মটা পালো। এতিয়া নেক্সট আমি চাওঁ, বুজি পাইছা নিশ্চয়? চোৱা, নেক্সট 3 নম্বৰটো, কোনো এটা সংখ্যাৰ যদি এককৰ ঘৰত 4 বা কি থাকে, 6 থাকে, তেতিয়া তাৰ বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব, 6 থাকিব। যেনে 4 এটা লৈছো, 4ৰ স্কোয়াৰ কৰিছো, 4 4 গুণ 16, গতিকে 16ৰ এককৰ ঘৰত কি আছে, 16টো কি বৰ্গ সংখ্যা, গতিকে এককৰ ঘৰত 6 আছে। তেনেকে আমাৰ আমি কি ল'ব পাৰো, চাব পাৰো 14 গুণ এইটো কিমান, 196। গতিকে এইটোৰো 14 স্কোয়াৰত এইটোত কি আছে, এককৰ ঘৰত 6 আছে। ঠিক তেনেকে 6 স্কোয়াৰ 36, এককৰ ঘৰত কি আছে, 6 আছে। তাৰমানে আমি যদি এটা সংখ্যাৰ কি দেখা পাওঁ, এককৰ ঘৰত 4 বা 6 থাকে, তেতিয়া আমি তৎক্ষণাৎ চাই ক'ব পাৰিম তাৰ বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকিব, 4 বা 6 থাকিব। আমি চাইয়ে এইটো ক'ব পাৰিম। এটা নেক্সট, বুজি পাইছা নিশ্চয়? তোমালোকে পাঠ্যপুথিৰ যিখিনি আগত দিয়া আছে সেইখিনি মই কোৱাৰ পিছত, তোমালোকে ভিডিঅ'টো চোৱাৰ পিছতো সেইখিনি পঢ়ি ল'বা, তেতিয়া আৰু ভালকে বুজি পাবা। এটা নেক্সট,
আমাৰ যদি 4 নম্বৰটো চাওঁ আমি ধৰ্ম কোনো সংখ্যাৰ আমি বৰ্গ সংখ্যা হয়নে নহয় আৰু ক'ব পাৰিম তাৰ যদি সংখ্যাটোৰ শেষত শূন্য যিমান থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি হেতু বৰ্গ সংখ্যা হয়নে নহয় আমি ক'ব পাৰো তেনে শূন্যটো কি থাকিব লাগিব যুগ্ম সংখ্যক শূন্য থাকিব লাগিব শেষৰ ফালে কিন্তু যদি যুগ্ম সংখ্যক শূন্য নাথাকে তেতিয়া আমি সিধাই ক'ব পাৰিম হেতু বৰ্গ সংখ্যা নহয় যেনে 4000 টো এটা কি নহয় বৰ্গ সংখ্যা নহয় যেনে 10 টো এটা কি নহয় বৰ্গ সংখ্যা নহয় কাৰণ ইয়াতে কি আছে 4000 টোত অযুগ্ম সংখ্যক তিনিটা আছে শূন্য সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য আছে গতিকে ই বৰ্গ সংখ্যা নহয় 10ত কেইটা আছে এটা শূন্য আছে শেষত অযুগ্ম সংখ্যক শূন্য গতিকে ই কি নহয় বৰ্গ সংখ্যা নহয় বুজি পাইছা কিন্তু আমি যুগ্ম সংখ্যক শূন্য থাকিলে যে হেতু বৰ্গ সংখ্যা নহব পাৰে যেনে আমি 300 ত কি আছে শেষৰ ফালে যুগ্ম সংখ্যক শূন্য আছে গতিকে এটো কিন্তু যুগ্ম সংখ্যক শূন্য আছে আমি লগে লগে ক'ব নোৱাৰো হেতু কি নহয় বৰ্গ সংখ্যা হয় বুলি আমি ক'ব নোৱাৰো এটো বৰ্গ সংখ্যা নহয় তাৰ মানে আমি কি ক'ব পাৰিম যদি অযুগ্ম সংখ্যক শূন্য থাকে তেতিয়া আমি নহয় বুলি সিধা ক'ব পাৰিম কিন্তু যুগ্ম সংখ্যক শূন্য থাকিলে হেতু বৰ্গ সংখ্যা হ'ব পাৰে বা নহব পাৰে বুজি পাইছা নিশ্চয় এতিয়া এইটোত এইটো কোৱাচোন এইটো কি হ'ব 1 লাখ এইটো বৰ্গ সংখ্যা হ'বনে কোৱা ভাবি এইটো বৰ্গ সংখ্যা নহয় কাৰণ সংখ্যাটোৰ শেষত কি আছে অযুগ্ম সংখ্যক শূন্য আছে তোমালোকে বৰ্গ সংখ্যাৰ ধৰ্মকেইটা পালা এতিয়া আমি দুটা বৰ্গ সংখ্যাৰ মাজত সংখ্যা কিমান থাকে সেইটো চাও বৰ্গ সংখ্যাৰ মাজৰ সংখ্যা এটা বৰ্গ সংখ্যাৰ মাজৰ সংখ্যা বুলি ক'লে আটাইবিলাকে নহয় নিৰ্দিষ্ট বৰ্গ সংখ্যাৰ মাজৰ সংখ্যাহে আমি চাব পাৰিম যেনে আমি যদি চাও 3 আৰু 4 দুটা ক্ৰমিক সংখ্যা লৈছো এই ক্ৰমিক সংখ্যা দুটাৰ বৰ্গ সংখ্যাৰ মাজৰ সংখ্যাহে চাব পাৰিম যেনে ক্ৰমিক সংখ্যা আমি কি লৈছো 3 আৰু 4 3 ৰ বৰ্গ কিমান 9 4 ৰ বৰ্গ কিমান 16 এটা 3 আৰু 4 ৰ বৰ্গ আমি পালো 9 আৰু 16 ইহতৰ মাজত থকা বৰ্গ সংখ্যা কিমান কি মাজত থকা সংখ্যা কি কি আছে 10 11 12 13 14 15 বুজি পাইছা ইহতৰ মাজত 9 আৰু 16 ৰ মাজত এইকেইটা সংখ্যা আছে কেইটা সংখ্যা আছে 6টা সংখ্যা আছে এতিয়া আমি এই ইয়াৰ পৰা এটা নিয়মত আমি এটা নিয়ম পাম যেটো প্ৰথম যেটো সংখ্যা আছে ক্ৰমিক সংখ্যাৰ যেটো প্ৰথম সংখ্যা আছে সৰু সংখ্যাটো সেই সংখ্যাটোক যদি আমি 2 গুণ কৰো 2 গুণ কিমান হল 2 * 3 6 তাৰ মানে 9 আৰু 16 ৰ মাজত কিমানটা সংখ্যা আছে 6টা সংখ্যা আছে বুজি পাইছানে কি হ'ব আমি কি কৰিব পাৰিম দুটা ক্ৰমিক সংখ্যাৰ বৰ্গ সংখ্যাৰ মাজত কিমান সংখ্যা আছে দুটা ক্ৰমিক সংখ্যা মানে 3 আৰু 4 ক্ৰমিক সংখ্যা লৈছো তাৰে বৰ্গৰ বুলি ক'লে 9 আৰু 16 9 আৰু 16 ৰ মাজত কেইটা সংখ্যা আছে আমি পালো 6টা ঠিক একেদৰে আমি আৰু এটা উদাহৰণ চাও যেনে 4 আৰু 5 4 আৰু 5ৰ 4 ৰ বৰ্গ কি 4 আৰু 5ৰ বৰ্গ সংখ্যাৰ মাজত কিমানটা সংখ্যা আছে আমি যদি উলিয়াও 4 ৰ বৰ্গ 16 5ৰ বৰ্গ 25 গতিকে সংখ্যা কেইটা কি 17 18 19 20 21 22
2 23 24 কিমানটা আছে 1 2 3 4 5 6 7 8 8টা আছে এতিয়া আমি প্ৰথম যেটো সৰু সংখ্যা যেটো আছে সৰু সংখ্যা কি আছে 4 আছে 4 থাকিলে 4ক আমি দুগুণ কৰিম কিমানটা হল সৰি 4ক দুগুণ 8 8টা হ'ব গতিকে আমি এইখিনি নুলিয়াকেও আমাৰ যদি সংখ্যা দুটা এই দুটা বহুত ডাঙৰ সংখ্যা হয় আমি সৰু সংখ্যা তেনেকৈ উলিয়াব পাৰিম যদি সংখ্যা দুটা বহুত ডাঙৰ হয় তেতিয়া আমি এনেকৈ উলিয়াব নোৱাৰিম আমি এই নিয়মত উলিয়াম সো কিন্তু ইহত কি হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব এইটো আমাৰ জানে এটা যদি আমি লৈছো 17 স্কয়াৰ জি হয় আৰু 18 স্কয়াৰ এই দুটাৰ আমি কিবা এটা সংখ্যা পাম দুটা 17 মাল্টিপ্লাই কৰো যদি বা 18 মাল্টিপ্লাই কৰিলে দুটা সংখ্যা পাম ইহতৰ মাজত কিমানটা সংখ্যা আছে বুলি কলে আমি পুৰণ জোৰণ কৰি বহুত চাব লাগিব সময় লাগিব কিন্তু আমি ডাইৰেক্টলি ক'ব পাৰিম সৰু সংখ্যা কোনটো ইয়াৰে 17 17ক যদি দুগুণ কৰো কিমান হ'ব 34 বুজি পাইছা তাৰ মানে 17 যেটো 17ৰ বৰ্গ কি যেটো সেই আৰু 18ৰ বৰ্গ যি সেই বৰ্গ সংখ্যা দুটাৰ মাজত কিমানটা সংখ্যা আছে 34 34টা সংখ্যা আছে গতিকে আমি এনেকে দুটা বৰ্গ সংখ্যাৰ মাজত সংখ্যা উলিয়াব পাৰিম যেনে n এটা যদি আমাৰ স্বাভাৱিক সংখ্যা হয় আৰু পিছৰ ক্ৰমিক স্বাভাৱিক সংখ্যাটো কি হ'ব তেতিয়া n+1 হ'ব গতিকে ইয়াৰে বৰ্গ সংখ্যা এটো হ'ব গতিকে এই দুটাৰ বৰ্গ যেটো আমি পালো বৰ্গ পালো ইয়াৰ মাজত কিমানটা সংখ্যা আছে বুলি কলে আমি কম কিমানটা সংখ্যা আছে টুৱাইছ এটা সংখ্যা আছে বুজি পাইছা নিশ্চয় পঢ়ি আছা নে নাই তোমালোকে তোমালোকে যিবিলাক আমি ইয়াতে কোৱেশ্চন থাকে তোমালোকে কমেন্ট কৰিবা কমেন্ট কৰিলে আমি যিমান পাৰো যিমান সম্ভৱ হয় সিমান আমি তোমালোকৰ উত্তৰবিলাক দিব চাম গতিকে তোমালোকে মনোযোগেৰে চাবা বুলি আশা কৰিছো তাৰ মাজতে তোমালোকে কৰোনাৰ কাৰণে হোক বা এতিয়া কি গম পাইছা আমি কৰোনাৰ যেটো বেমাৰ আমি গম পাই আছো তাৰ কাৰণে আমাক হাত ধুব দিছে দিনটোত 4-5 বাৰ 6 বাৰ মাস্ক পিন্ধিব লাগে আমি যেতিয়া বেলেগ স্থানত যাওঁ তোমালোকে যিমান পাৰি বাহিৰত নাযাবাই তোমালোকৰ বয়সৰ কাৰণে কাৰণ হেতু বয়সত বেমাৰে আক্ৰমণ বেছিকৈ কৰিব পাৰে গতিকে তোমালোকে হাত ধুবা আৰু এতিয়া কি গম পাইছা আগতে যিমান মানুহৰ এইখিনি সময়ত যিমান জ্বৰ চৰ্দি এইবিলাক হৈছিল পেটৰ অসুখ এইবাৰ এটো বহুত কমি গৈছে কি কাৰণ বুলি ভাবা তোমালোকে কাৰণ এতিয়া মানুহে আগতকে কিছু সাৱধান হৈছে হাত ধুইছে পেটৰ অসুখ বহুতৰ কি কাৰণে হাত লেতেৰা আমি লেতেৰা হাতেৰে খাওঁ বা হাত নুধুৱাকে বহুত সময়ত অটত হাত দি বস্তুবিলাক এৰি কৰো বা বস্তুবিলাক নুধুৱাকে খাইছিলো এতিয়া তাৰ মানে কি আমাৰ এই সাবচিকুন আমি হৈছো কিছু পৰিমাণে আৰু সাবচিকুনতাৰ কাৰণে আমাৰ বহুত বেমাৰ হাত ধোৱাৰ কাৰণে হোক আমাৰ বহুত বেমাৰ কমি গৈছে গতিকে তোমালোকে নিশ্চয় এইখিনি আৰু মোবাইল যেতিয়া চোৱা মোবাইল চুলে তোমালোকে হাত ধুবাই কাৰণ মোবাইল পইচা এইবিলাকত কি হয় বেমাৰৰ বীজাণু বেছিকে আহাৰ সম্ভাৱনাটো বহুত বেছি গতিকে তোমালোকে হাত ধুই থাকিবা দিনত এতিয়া আমি আকৌ আমাৰ পাঠলৈ আহিছো তোমালোকে কি গম পালা বৰ্গ সংখ্যাৰ মাজৰ সংখ্যা গম পালা কিমান সংখ্যা আছে আমি কেনেকৈ নিৰ্ণয় কৰো এইখিনি গম পালা এতিয়া আমি এতিয়া আমি যদি আমাৰ অযুগ্ম সংখ্যাৰ যোগ যদি কৰিব দিয়ে আমি কি কৰিম আখৰ চিনি পাই আছা নিশ্চয় অযুগ্ম সংখ্যাৰ যোগ আজি অযুগ্ম সংখ্যাৰ যোগ বুলি কৈছো যদিও আমি ইয়াতে কি চাম ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগ ক্ৰমিক আসলে চাম আমি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগ আৰু হেতু ক্ৰমিকটো ক'ৰ পৰা চাম একৰ পৰা চাম যদিও ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগ বুলি কৈছো ইয়াতে আমি একৰ পৰা চাম যেনে ইয়াতে 1 অযুগ্ম সংখ্যা এটা
তাৰ পিছত ক্ৰমিক নেক্সট অযুগ্ম সংখ্যাটো কি 3 তাৰ পিছত 5 তাৰ পিছত অযুগ্ম সংখ্যা মানে তোমালোকে জানাই আমি কি কৰিব যাক 2 ৰে হৰণ কৰিলে কি হয় কি হৰণ না যায় মানে 2 ৰে বিভাজ্য নহয় এটা বাকি থাকি যায় আমি 2 ৰে যদি হৰণ কৰো যেনে একক যদি আমি 2 ৰে হৰণ কৰো এইবাৰ যাব তিনবাৰ এক এটা বাকি থাকে যেনে আমাৰ 3 ক যদি 2 ৰে হৰণ কৰো একবাৰ যাব বাকি থাকে এক এইকেটা কি অযুগ্ম আৰু যুগ্ম বিলাক কোন বিলাক 2 4 6 8 যাৰ এককৰ ঘৰত 0 2 4 6 8 এইবিলাক থাকে এইবিলাক কি যুগ্ম সংখ্যা এতিয়া আমি অযুগ্ম সংখ্যা যদি যোগ কৰো এতিয়া এইটো চাও আমি এটা অযুগ্ম সংখ্যা আমি যদি দুটা চাও কিমান হ'ব 4 এটা চালে 1 আমি তিনিটা যদি অযুগ্ম সংখ্যা চাও কিমান হ'ব 4 পাছে 9 চাৰিটা যদি অযুগ্ম সংখ্যা চাও 4 পাছে 9 হাতে 16 ইয়াৰ পৰা আমি এটা কি লক্ষ্য কৰিছো চোৱা ইয়াৰ পৰা কি লক্ষ্য কৰিছা ইয়াতে 1 4 9 16 আমাৰ যিকেটা পূৰ্ণবৰ্গ সংখ্যা আমি বৰ্গ সংখ্যা বা আমি পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ব পাৰো এটো পাৰফেক্ট যিটো পাৰফেক্ট স্কয়াৰ বুলি কয় ইয়াৰে এই গোটেই কেইটা আৰম্ভণিৰ পৰা আমাৰ কি পূৰ্ণবৰ্গ সংখ্যা এটো আমি এনে কেনেকৈ লিখিব পাৰো 1 স্কয়াৰ এটো 2 স্কয়াৰ এটো 3 স্কয়াৰ এটো কেনেকৈ লিখিব পাৰো 4 স্কয়াৰ তাৰ মানে আমি কি ইয়াতে কি হৈছে 1 স্কয়াৰ 1 আছে 1 স্কয়াৰ ইয়াতে কেইটা আছে এটা সংখ্যা আছে 1 স্কয়াৰ ইয়াতে কেইটা সংখ্যা আছে দুটা সংখ্যা আছে 2 স্কয়াৰ হৈছে তিনিটা সংখ্যা আছে 3 স্কয়াৰ হৈছে চাৰিটা সংখ্যা আছে 4 স্কয়াৰ হৈছে বুজি পাইছা তাৰ মানে আমাক যদি এনেকে 1 3 5 7 9 11 13 15 17 suppose এনেকে দিছে কিমানটা আছে 1 3 5 7 9 11 13 15 17 এটা আছে 1 2 3 4 5 6 7 8 9 নটা আছে আমি সিধাই এইটো যোগ নকৰাকে আমি ক'ব পাৰিম 9 স্কয়াৰ মানে 81 ইয়াৰ যোগফলটো বুজি পাইছানে কিমান সহজ হ'ল যদি আমাৰ এটো মনত থাকিব লাগিব যদি অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিয়ে কিন্তু হেতু কি হ'ব লাগিব ক্ৰমিক হ'ব লাগিব আৰু 1 ৰ পৰা হ'ব লাগিব বুজি পাইছানে এটো নিয়মত এতিয়া আমি কি কৰিম যিমানটা সংখ্যা থাকিব তাক স্কয়াৰ কৰি দিম তাক বৰ্গ কৰি দিম গতিকে 9 নটা সংখ্যা আছে ইয়াতে গতিকে এটো 9 স্কয়াৰ মানে 81 ইয়াতে চাৰিটা সংখ্যা আছে মানে 4 স্কয়াৰ এটো হ'ব কিন্তু আমি এইটো উলিয়াব নোৱাৰো আমি এইটো নিয়মত নহব যেনে 5 7 9 গম পাইছানে এইটো 3 স্কয়াৰ নহব কিন্তু এইটো 3 স্কয়াৰ নহব আমাৰ হ'ব লাগিব ক্ৰমিকটো হ'ব লাগিব আৰম্ভণিৰ পৰা হ'ব লাগিব বুজি পাইছা নিশ্চয় গতিকে আমি এইটো পৰীক্ষাত প্ৰায় দিয়ে এনেকুৱা দিয়ে এইটো সংখ্যাৰ যোগফল উলিওৱা দিব 1 3 1 + 3 + 5 + 7 is equal to কিমান এনেকে দিব বা কেতিয়াবা দিয়ে এইকেটাৰ যোগফল উলিওৱা বুজি পাইছা চোৱা এটা নেক্সট চাও এতিয়া যদি আমাৰ পূৰ্ণবৰ্গ সংখ্যা বা বৰ্গ সংখ্যা পূৰ্ণবৰ্গ সংখ্যা আমি চাও পূৰ্ণবৰ্গ সংখ্যাৰ পৰা যদি আমি কি কৰো অযুগ্ম সংখ্যা বিয়োগ কৰো সংখ্যা যদি কি কৰা হয় বিয়োগ কৰিলে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা আমি এটা লৈছো সে 16 ইয়াৰ পৰা আমি অযুগ্ম সংখ্যা বিলাক বিয়োগ কৰিম 1 ৰ পৰা অযুগ্ম সংখ্যা বিলাক এটো আমি চাও 1 ৰ 16 ৰ পৰা যদি 1 বিয়োগ কৰো কিমান হ'ব 15 15 ৰ পৰা যদি কি 1 ৰ পিছত
ক্ৰমিক অযুগ্ম কি ডাঙৰ 3 3 বিয়োগ কৰো কিমান হ'ব 12 বুজি পাইছা নিশ্চয় 12 ৰ পৰা 3 পাছত কিমান 1 3 এটো -5 কি বিয়োগ কৰি আছো আমি অযুগ্ম বিয়োগ কৰি আছো অযুগ্ম সংখ্যা বিয়োগ কৰি আছো বিয়োগফলটোৰ পৰা এটো কিমান হ'ব 7 7 ৰ পৰা যদি কি হল 1 3 5 7 ৰ পৰা 7 বিয়োগ কৰো 0 হ'ব এতিয়া চোৱা আমি এটো 0 নোহোৱালৈকে বিয়োগ কৰি থাকিম কি বিয়োগ কৰি থাকিম অযুগ্ম সংখ্যাবিলাক বিয়োগ কৰি থাকিম তাৰ পৰা বিয়োগফলৰ পৰা বিয়োগ কৰি গৈ থাকিম এতিয়া এইটো কেইবাৰ বিয়োগ কৰাৰ পিছত আমি 0 পাইছো 0 পাইছো 1 2 3 4 তাৰ মানে আমি 4 বাৰ বিয়োগ কৰাৰ পিছত কি পাইছো এটোৰ ৰিজাল্টটো 0 পাইছো অৰ্থাৎ 16 ৰ পৰা ক্ৰমিক অযুগ্ম সংখ্যা এনেকে বিয়োগ কৰি যোৱাৰ পিছত 0 পাইছো কেইবাৰ পিছত 4 বাৰ পিছত গতিকে আমি ক'ব পাৰো 16 ৰ বৰ্গমূল 4 বুজি পাইছা নিশ্চয় হৈছে আৰু এটা কৰি দিছো আমি যদি চাও আমি কি কৰি আছো পূৰ্ণ সংখ্যাৰ পৰা বা পূৰ্ণ বৰ্গৰ সংখ্যাৰ পৰা আমি অযুগ্ম সংখ্যা বিয়োগ কৰিছো বা বৰ্গ সংখ্যাৰ পৰা অযুগ্ম সংখ্যা বিয়োগ একে কথাটো এতিয়া যদি আমি চাও 25 ৰ পৰা 25 এটা কি বৰ্গ সংখ্যা কাৰণ কেনেকৈ পাইছো 5 স্কয়াৰ এনেকৈ পাইছো 25 ৰ পৰা যদি বিয়োগ কৰি যাও 25 - 1 কিমান হ'ব 24 24 - 3 কিমান হ'ব 21 21 - 3 পিছত কিমান হ'ব 5 এটো 16 16 কিমান হ'ব 5 ৰ পিছত 7 হলে 9 আৰু 9 - 7 ৰ পিছত 9 এটো 0 হ'ব গতিকে কেইবাৰ বিয়োগ কৰাৰ পিছত আমি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ বিয়োগ কৰাৰ পিছত আমি কি পাইছো সংখ্যাটো কি হৈ গৈছে 0 হৈ গৈছে অৰ্থাৎ 25 ৰ বৰ্গমূল কিমান 5 আমি এনেকেও এই ধৰণেও আমি কি কৰিব পাৰো পূৰ্ণ সংখ্যাৰ বৰ্গমূলটো উলিয়াব পাৰো বুজি পাইছা নিশ্চয় এতিয়া আমি যদি দুটা কি চাও ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল চাও যোগফল যদি কৰিব লাগে বা আমি কেনেকৈ চাব পাৰো 3 স্কয়াৰ এই 3 স্কয়াৰ মানে কিমান 9 আমি বৰ্গ সংখ্যাবিলাক যিবিলাক বৰ্গ সংখ্যা থাকিব এই বৰ্গ সংখ্যাবিলাক কি হিচাপত প্ৰকাশ কৰিব পাৰিম ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপত প্ৰকাশ কৰিব পাৰিম মানে 3 স্কয়াৰ মানে 9 বৰ্গ সংখ্যা 9 গতিকে 4 + 9 এটো ক্ৰমিক স্বাভাৱিক সংখ্যা তেনেকৈ আমি যদি 5 স্কয়াৰ চাও 5 স্কয়াৰ হলে কিমান হ'ব এটো অযুগ্ম সংখ্যাবিলাকে আমি চাব পাৰো অযুগ্ম যিবিলাক বৰ্গ সংখ্যা থাকিব অযুগ্ম সংখ্যাৰ বৰ্গ সংখ্যা সেইবিলাক পাৰিম যেনে এটো 5 স্কয়াৰ কিমান 25 মানে 12 13 কি হল ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপত প্ৰকাশ কৰিছো বুজি পাইছা নিশ্চয় যেনে 7 স্কয়াৰ মানে 49 টো কি সংখ্যা বৰ্গ সংখ্যা গতিকে বৰ্গ সংখ্যা 49 টো আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো 24 + 25 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপত আমি কি কৰিলো প্ৰকাশ কৰিলো বুজি পাইছা এতিয়া চোৱা আমি যদি দুটা ক্ৰমিক যুগ্ম বা অযুগ্ম
স্বাভাৱিক সংখ্যাৰ পূৰণ যদি কৰোঁ আমি এনেকৈ প্ৰয়োগ কৰিব পাৰোঁ যেনে দুটা অযুগ্ম সংখ্যাৰ পূৰণ আমি কৰিছোঁ ক্ৰমিক অযুগ্ম সংখ্যাৰ পূৰণ কৰিছোঁ গতিকে কিমান হৈছে 35 35 আমি কেনেকৈ লিখিব পাৰোঁ 6 square minus 1 36 minus 1 কিমান 35 বা আমি এইটো আমি এনেকৈ লিখিব পাৰোঁ 5 7 এইটো পাইছোঁ কেনেকৈ 6 minus 1 6 plus 1 a plus a minus b into a plus b তাৰ মানে 6 square minus a square minus b square 6 square minus 1 square গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ ক্ৰমিক অযুগ্ম সংখ্যাৰ পূৰণফলবিলাকক এনেকৈ এই ধৰণে প্ৰকাশ কৰিব পাৰোঁ বুজি পাইছা নিশ্চয় এতিয়া আমি চাম অনুশীলনী চাম আমি 6.1 টো চাম তোমালোকে মই আগৰ ক্লাছতো কৈছোঁ তোমালোকে সদায় কি কৰিবা অধ্যায়টোৰ যিখিনি অনুশীলনীৰ আগৰ সেইখিনি বহুত মনোযোগেৰে পঢ়িবা বহুতে সেইখিনি নপঢ়ে মই সেইটো জানো তোমালোকৰ বহুতে সেইখিনি গুৰুত্ব কমকৈ দিয়া সেইখিনি তাৰে উদাহৰণখিনি আগত যিখিনি লিখা আছে কিন্তু ভালকৈ সেইখিনিয়ে পঢ়িবা সেইখিনি ভালকৈ পঢ়াৰ পিছত তোমালোকে দেখিবা অনুশীলনী বহুত ভালকৈ নিজে নিজে কিছু পৰিমাণে কৰিব পৰা হৈ গৈছা আমি অনুশীলনীটো চাওঁ 6.1 তোমালোকে যে এইখিনি সময়লৈকে মনোযোগেৰে ধৈৰ্যৰে চাই আছা তাৰ বাবে মই ধন্যবাদ জনাইছোঁ গতিকে আমি আৰু অনুশীলনীলৈকে আগবাঢ়ো একে ধৈৰ্য ৰাখিবা বুলি আশা কৰিছোঁ 6.1 আমি চাইছোঁ 1 নম্বৰটোত কি দিয়া আছে তলৰ সংখ্যাবোৰৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো কি হ'ব বৰ্গ সংখ্যাৰ 81 আছে গতিকে 81 দুটা 81 পূৰণ কৰিলে কি হ'ব তাৰ এককৰ স্থানত বৰ্গ সংখ্যাৰ একৰ স্থানত মানে 81 স্কোৱাৰৰ এককৰ স্থানত এইটো যিটো পাম আমি সংখ্যা পাম সেই সংখ্যাটোৰ এককৰ স্থানত কি হ'ব 1 হ'ব আমি ক'ব পাৰোঁ 1 গতিকে এইটো একদম সহজ নিয়ম কি কৰিবা তোমালোকে যেতিয়া বেলেগ একো চাব নালাগে 81 আৰু 81 বুলি কৈছে গতিকে এই দুটা পূৰণ কৰি যিটো পাবা সেইটোৱে হ'ব তাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংক গতিকে কি হ'ব 1 হ'ব বুজি পাইছা চোৱা সাপোজ এটা 1ৰ এইটো হেৰি আছে 6 টো চোৱা ইয়াৰে 6 টোত কি আছে 26387 এইটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব এইটো সুধিছে গতিকে ইয়াতে কি আহিব 26387 আহিব এইটো যদি আমি মাল্টিপ্লাই কৰোঁ প্ৰথমতে কিমান হ'ব 7 7 গুণ 49 ইফালে কি আহিব 49 এককৰ ঘৰৰ এই যিটো 9 টো ইয়াত আহিব গতিকে আমি ক'ব পাৰোঁ এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব এনসাৰটো 9 হ'ব একদম সহজ বেলেগ একো চাবই নালাগে তোমালোকে লাষ্টৰ যি দুটা এককৰ স্থানৰ অংকটো পূৰণ কৰা মানে এইটো সংখ্যা আছে আৰু তাকে 7 আছে 7ৰে আৰু পূৰণ কৰা 7 7 গুণ 49 হলে এককৰ স্থানৰ অংকটো বহাই দিয়া সেইটোৱে হ'ব বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংক বুজি পাইছা নিশ্চয় এতিয়া তোমালোকে কোৱাচোন এই 10 নম্বৰটোৰ যিটো আছে 5 5 কেইটা আছে 5টা 5 এইটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কি হ'ব কোৱা কি হ'ব
5 হ'ব কাৰণ 5 5 গুণ আমি আৰু যেতিয়া পূৰণ কৰিম এইটোৰে 5 5 গুণ 25 25 হলে এককৰ স্থানত কি আছে 5 আছে গতিকে এই 5টো ইয়াত আহিব বুজি পালা ঠিক আছে এতিয়া আমি নেক্সট 2 নম্বৰটো চাওঁ আমাক সুধিছে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নহয় নহয় বুলি কোৱাই আছে কাৰণ দৰ্শোৱা কাৰণটো আমাক দিব দিছে আমি 1 নম্বৰটো চাওঁ 1057 এইটো পূৰ্ণবৰ্গ নহয় কি কাৰণে নহয় হবা আমি যিকেটা আমি নিয়ম দিছো আমি গোটেই ভিডিওটোৰ আৰম্ভণিতে ক্লাছটোৰ আৰম্ভণিতে দিছো এই নিয়মতে আমাৰ এইটো লিখা আছে কোৱা আছে এইটো এই কাৰণে পূৰ্ণবৰ্গ নহয় কাৰণ তাৰ এককৰ স্থানত কি আছে 7 আছে এককৰ স্থানত যদি 2 3 7 8 থাকে হেতু পূৰ্ণবৰ্গ নহয় এটো নহয় আমি এনসাৰটো লিখিম 1057 পূৰ্ণবৰ্গ আমি এনেকৈ লিখিম নহয় কাৰণ সংখ্যাটোৰ এককৰ স্থানত চিনি পাইছানে আখৰ ভাল নহয় চাবা এককৰ স্থানত কাৰণ সংখ্যাটোৰ এককৰ স্থানত কি আছে 7 আছে বুজি পাইছা এককৰ স্থানত যদি 7 2 একেটা থাকে তেতিয়া কি পূৰ্ণবৰ্গ নহয় এতিয়া তোমালোকে আৰু চোৱা একে 2 নম্বৰটো একে 3 নম্বৰটো 4 নম্বৰ আমি 5 নম্বৰটো কওঁ কাৰণে 1 2 3 4 লৈকে আমি একে ধৰণৰে ক'ব পাৰিম কাৰণ 2 নম্বৰটোত 3 আছে এককৰ স্থানত নহয় 3 নম্বৰটোত 8 আছে এককৰ স্থানত নহয় 4 নম্বৰটোত এককৰ স্থানত 2 থকাৰ কাৰণে নহয় 5 নম্বৰটো আমি চাওঁ 5 নম্বৰটো কি আছে 6 4 তিনটা 0 আছে শেষৰ ফালে এইটো কিয় পূৰ্ণবৰ্গ নহয় বুলি আমি ক'ব পাৰো কাৰণ সংখ্যাটোৰ শেষৰ ফালে অযুগ্ম সংখ্যক শূন্য আছে এনসাৰটো আমি কম 6400 মানৰ ইমান পূৰ্ণবৰ্গ নহয় কাৰণ সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য আছে যেহেতু অযুগ্ম সংখ্যক শূন্য আছে গতিকে ই কি নহয় পূৰ্ণবৰ্গ নহয় বুজি পালা নিশ্চয় বাকি কেটা তোমালোকে হোমৱৰ্ক কৰিবা নোৱাৰিলে জনাবা নিশ্চয় কমেন্ট কৰি এতিয়া 8 নম্বৰটো চোৱা তথাপিতো মই 8 নম্বৰটো কৈ দিছো অলপমান 8 নম্বৰটোত বাহিৰ এটা আমি বেলেগ চাওঁ এটা 8 নম্বৰটো আছে এইটো এতিয়া আমাৰ এইটো যদি হয় এতিয়া এইটোত আমি পূৰ্ণবৰ্গ হয় নে নহয় এই সংখ্যাটোত আমি ইয়াতে সংখ্যাটোৰ শেষৰ ফালে কেইটা শূন্য আছে তোমালোকে ভাবিছা নেকি 4টা শূন্য আছে বুলি 1 2 3 4 নহয় 4টা শূন্য নাই শেষৰ ফালে কেইটা শূন্য আছে 3টা শূন্য আছে কাৰণ আমি হিসাব কৰিম এইটো ইয়াৰ পৰাই হিসাব কৰিম কাৰণ ইয়াতে মাজত এটা অশূন্য এটা অংক আছে আমি অশূন্য অংকটোৰ পিছৰ পৰাই আমি হিসাব কৰিম কেইটা শূন্য আছে ঠিক আছে গতিকে এইটো পূৰ্ণবৰ্গ নহয় আৰু মই কৈছো তোমালোকে যুগ্ম সংখ্যক শূন্য থাকিলে সংখ্যাটোৰ শেষত যুগ্ম সংখ্যক শূন্য থাকিলে এটো পূৰ্ণবৰ্গ হ'ব বুলি আমি গ্যাৰান্টি দিব নোৱাৰো নিশ্চয়তা দিব নোৱাৰো কেনেকৈ আগতে এটা এক্সাম্পল দিছো আৰু উদাহৰণ এটা দিছিলো এটা 3 কি আছে যুগ্ম সংখ্যক শূন্য আছে দুটা আছে বুজি পাইছা কিন্তু ই কি নহয় পূৰ্ণবৰ্গ নহয়
ঠিক আছে, বুজি পালা? এতিয়া চোৱা, নাম্বাৰ 3 টো সুধিছে তলৰ কোনবোৰ সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা হ'ব? বৰ্গ অযুগ্ম সংখ্যা মানে কি? এককৰ ঘৰত অযুগ্ম অংক থাকিব, অযুগ্ম হোৱাৰ কাৰণে অংক থাকিব লাগিব। অযুগ্ম হোৱাৰ কাৰণে অংকবিলাক কি আছিল? 1 3 5 7 9 এইকেইটা অযুগ্ম আছিল। গতিকে আমি 1 নম্বৰটো চাওঁ, 431 এইটোৰ বৰ্গটো অযুগ্ম হ'বনে? এইটোক যদি বৰ্গ কৰো এককৰ স্থানত কি থাকিব? এককৰ স্থানত কি থাকিব? 1 1 গুণ 1। গতিকে এইটো আমি এককৰ স্থানত যদি 1 থাকে আমি ক'ব পাৰিম এইটো অযুগ্ম হ'ব। বুজি পাইছা? গতিকে এইটো কি হ'ব? আমি ক'ব পাৰো 431ৰ বৰ্গ অযুগ্ম সংখ্যা হ'ব। আমি পৰীক্ষাত আমি চিধাকে পোনপটীয়াকে আমি কি আমি সংখ্যাটো কৈ দিলে হ'ব, আমি এইটো নিলিখিলে হ'ব। যদি 1 নম্বৰ থাকে আমি চিধা কৈ দিম এইটো অযুগ্ম সংখ্যা হ'ব, তাৰ বৰ্গটো অযুগ্ম সংখ্যা হ'ব, এনেকৈ ক'ব পাৰিম। এতিয়া আমি যদি 4 নম্বৰটো চাওঁ, 4 নম্বৰটো চালে 82004 ইয়াৰ বৰ্গটো কি হ'ব? অযুগ্ম সংখ্যা হ'বনে? চাওঁ, ইয়াৰ বৰ্গৰ এককৰ স্থানত কি থাকিব? বৰ্গৰ এককৰ স্থানত কি থাকিব? এইটো যদি 2টা 4 আমি পূৰণ কৰো, 4 4 গুণ 16, 16 মানে এককৰ স্থানত 6 থাকিব। গতিকে এইটো অযুগ্ম সংখ্যা হ'বনে? ইয়াৰ বৰ্গটো অযুগ্ম সংখ্যা হ'বনে? নহয়। গতিকে আমি এইটো কম সংখ্যাটোৰ বৰ্গ অযুগ্ম সংখ্যা নহ'ব। কিন্তু আমি যিটো প্ৰশ্নটো দিয়া আছে, প্ৰশ্নটোৰ মতে আমি এইটো সময় নালাগে, আমি মাত্ৰ এইটো কৈ দিলে হ'ল। কোনটো কোনটো অযুগ্ম, কোনটো কোনটোৰ বৰ্গটো অযুগ্ম হ'ব সেইটো মাত্ৰ কৈ দিলে হ'ব। কিন্তু আমি ইয়াতে কিয় দেখুৱাইছো তোমালোকে যাতে বুজি পোৱা। বুজি পাইছা নিশ্চয়? ধৈৰ্য ধৰি শুনি আছা আশা কৰিছো এইটো। গতিকে আমি নেক্সট চাওঁ, তোমালোকে বুজি পাই আছানে? চোৱা, আমি 4 নম্বৰটো চাওঁ। 4 নম্বৰটো কি দিয়া আছে? 11 স্কোয়াৰ 121 101 স্কোয়াৰ 10201 1001 স্কোয়াৰ 100201। নেক্সট এইটো দিয়া আছে, চাবা তোমালোকে লিখোতে শূন্যটোৰ কম বেছি হৈ যাব। 1 স্কোয়াৰ, ইয়াতে আমাক খালী ঠাই দিছে 2, খালী ঠাই দিছে 1, এটা আছে 6টা শূন্য, 3 4 5 6টা শূন্য 1 স্কোয়াৰ। এইটো কিমান হ'ব? এইটো 1 2 1, এই খালী ঠাইত আমি সংখ্যা বহুৱাব লাগে। এতিয়া চোৱা, ইয়াতে কি হৈছে? 11 স্কোয়াৰ 121। ইয়াৰ পৰা এটা কথা মন কৰা, ইয়াতে অংক কেইটা আছে? ইয়াতে 1 1 1 2 1। ইয়াতে কি হৈছে? 1, এইটো 0 কেইটা আছে? 1 0 1 1 0 2 0 1। ইয়াতে 0 যিমান আছে ইয়াতেও 0 কি হৈ আছে? সিমানটা মাজে মাজে বহি আছে। এটা 0 আছে, 1 0, ইয়াতে 0 নাছিল, 0 নাই। ইয়াতে এটা 0 আছে, গতিকে 1 0 2 0 1। ইয়াতে দুটা 0 আছে, 1 দুটা 0 2 দুটা 0 1। ইয়াতে কেইটা 0 আছে? 4টা 0 আছে। গতিকে আমি এই হিচাপত আমি চাম 4টা 0
তাৰপিছত ইয়াতে যিমান 0 ইয়াতো 4টা 0 1 বুজি পাইছানে কেনেকৈ চাম কেনেকৈ চাইছো ইয়াতে 0 এটাও নাই মাজত 0 এটাও নাছিল ইয়াতে এটা 0 আছে মাজে মাজে এটা 0 দুটা 0 আছে মাজত দুটা 0 1 2 2 1 ৰ মাজত দুটা 0 ইয়াতে 4টা 0 আছে গতিকে আমি 4টা 0 দিছো ইয়াতে কেইটা 0 আছে 6টা 0 গতিকে 1 ৰ পিছত আমি কেইটা 0 লিখিম 6টা 0 লিখিম হল 6টা 0 তাৰ পিছত 2 লিখিম আৰু 6টা 0 1 বুজি পালা গতিকে আমি কোনো ধৰণৰ ক্যালকুলেশন নকৰাকে আমি ইয়াৰ সহায়ত আমি কি কৰিছো এইকেটা আগৰ কেটা চাই তাৰ এই খালি ঠাই বিলাক পূৰণ কৰিছো নিশ্চয় বুজি পাইছা এটা আমি নেক্সট টু চাও 5 নম্বৰটো চোৱা এটো আছে 11 স্কয়াৰ 121 101 এটো আছে 10201 সবা লিখতে এটো 10101 স্কয়াৰ 102030201 তাৰ পিছত সবা এটো 10101 01 এটা 1 4টা 1 আছে এটো ইকুয়াল টু খালি ঠাইটো পূৰণ কৰিব দিছে আমাৰ ইয়াতে খালি ঠাই আছে স্কয়াৰ 10200305040302001 এতিয়া আমি এটো কেনেকৈ কৰিম এতিয়া চোৱা এটা আছে 1 দুটা আছে 1 2 1 এতিয়া ইয়াতে কি আছে 10 এটো স্কয়াৰটো লাগিব 101 10201 আচ্ছা সোয়া ইয়াতে 101 3 লৈকে গৈছে তাৰ মানে 1 যিমানটা আছে ইয়াতে 1 কেইটা আছে দুটা আছে এইটো সংখ্যাটো বাঢ়ি 2 লৈকে গৈছে মাজে মাজে 0 আছে এটা এটা 0 আহিছে ইয়াত 1 কেইটা আছে 1 2 3 তিনিটা 1 আছে এইটো বাঢ়ি বাঢ়ি 102030 লৈকে 3 লৈকে গৈছে 3 পিছত আৰু কমি গৈছে ঠিক আছে এইটো দুটা আছে বাঢ়ি 1 2 বাঢ়ি গৈছে গৈ কমি গৈছে আৰু মাজত আমি এটা 0 আছে মাজত 0 টো বহাই দিছো এইটোত কেইটা 0 1 আছে 1 2 3 4 গতিকে 4 লৈকে যাব 1 2 3 4 তাৰ পিছত কমি যাব 3 2 1 আৰু মাজত আমি 0 বিলাক বহাই দিম বুজি পাইছা নিশ্চয় কি হৈছে আমি 1 টো হিসাব কৰিছো এইটো আমি এটা সবতে এইটো বেলেগ বেলেগ হ'ব পাৰে আমি আগৰখিনি আমি অবজাৰ্ভ কৰিম পৰ্যবেক্ষণ কৰিম আগৰ যিখিনি আমাৰ প্যাটাৰ্ন দিয়া থাকিব যিখিনি আমাৰ গাঠনি দিয়া থাকিব যিখিনি বেলেগ বেলেগ সজ্জা দিয়া থাকিব সেই সজ্জাখিনি আমি কি চাম চাই লম পৰ্যবেক্ষণ কৰিম কৰাৰ পিছত আমি এটো লিখিম ইয়াতে স্কয়াৰটো লাগিব ঠিক আছে এতিয়া এই ইয়াতে কি হ'ব ইয়াতে কিমান লৈকে গৈছে 5 লৈকে গৈছে গতিকে আমি আগৰ পৰা গম পালো ইয়াত ম্যাক্সিমাম যেটো আটাইতকৈ ডাঙৰ নাম্বাৰটো যিমান লৈকে যায় সিমানটা 1 থাকে গতিকে 5 লৈকে গৈছে মানে ইয়াতে 5টা 1 থাকিব 2 3 4 5 আৰু মাজে মাজে কি দিব লাগিব আমি 0 দিব লাগিব বুজি পালা নিশ্চয় এইখিনি আমাৰ এনেকৈ আমি সমাধান কৰিম আগৰখিনি কিন্তু এইটোত আমি চাব লাগিব আগৰখিনি পৰ্যবেক্ষণ কৰিব লাগিব ভালকে তাৰ সজ্জাটো তাৰ গাঠনিটো পৰ্যবেক্ষণ কৰাৰ পিছত আমি এইটো কৰিম এইটো আমাৰ নিজৰ এটো মেন্টাল এবিলিটিৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ মানসিক যিটো আমাৰ সক্ষমতা হেতুৰ ওপৰত নিৰ্ভৰ কৰি আমি এইখিনি কৰিব পাৰিম বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট টু চাও বিৰক্তি পাইছা নেকি চোৱা আমি একেলগে এইখিনি গোটেই ভিডিওটো কৰিব লাগিব নহলে তোমালোকৰ কি হ'ব লিংকটো হেৰাই যায়
আগৰ ভিডিঅ'টোত কি কৰিলোঁ কি কৰা নাই গম পাইছানে চোৱা আমি আৰু 6 নম্বৰটো অলপমান ধৰিছোঁ যদি চোৱা 6 নম্বৰটো আমি কৰিব চাওঁ তোমালোকে বেছি যদি আমনি পাইছা পজ কৰি আৰু পিছত লাগে চাবা আৰু এইবিলাক ভিডিঅ' চাওঁতে তোমালোকে চিনেমা চোৱাৰ দৰে নাচাবা সদায় অংক কৰিলে বহি আৰু কলম কিতাপখন উলিয়াই ল'বা উলিয়াই লৈ একেলগে তাৰপিছত পজ কৰি কৰি চাই যাবা মই ভাবোঁ তোমালোকে তেতিয়াহে উপকৃত হ'বা যদি চিনেমা চোৱাৰ দৰে একেলগে চাই যোৱা তেতিয়া কিমান দূৰ উপকৃত হ'বা সেইটো অলপ সন্দেহজনক চোৱা এতিয়া আমি কি কৰিছোঁ 6 নম্বৰটো চাওঁ 6 নম্বৰটোত কি আছে প্ৰদত্ত চানেকি ব্যৱহাৰ কৰি লুপ্ত সংখ্যা নিৰ্ণয় কৰা 1 স্কোয়াৰ 2 স্কোয়াৰ 2 স্কোয়াৰ 3 স্কোয়াৰ 2 স্কোয়াৰ 3 স্কোয়াৰ 6 স্কোয়াৰ 7 স্কোয়াৰ 3 স্কোয়াৰ 4 স্কোয়াৰ 12 স্কোয়াৰ 13 স্কোয়াৰ 4 স্কোয়াৰ 5 স্কোয়াৰ dash square 21 square 5 square dash square 30 square 31 square 6 square plus 7 square plus dash square is equal to dash square এটো চোৱা এতিয়া ইয়াতে কি হৈছে 1 2 2 3 কিবা তোমালোকে পৰ্যবেক্ষণ কৰা কিবা নিয়ম উলিয়াব পাৰা কিবা সূত্ৰ উলিয়াব পাৰা চোৱা 2 3 6 এটো চোৱা 2 3 6 এটো এক বেছি 2 এটো 3 হৈছে 6 7 হৈছে 12 13 হৈছে চোৱা এটো কি হৈছে 1 আৰু 2 ৰ মাজত এটো প্ৰথমটো আৰু দ্বিতীয় যেটো পদ আছে সেই পদটো আৰু তৃতীয়ৰ লগত সম্বন্ধ আছে কেনেকে 1 2 গুণ 2 2 3 গুণ 6 3 4 গুণ 12 বুজি পালা 1 আৰু 2 ৰ মাজত সম্পৰ্কটো উলিয়াই আমি 3 নম্বৰ পদটো পাইছো এতিয়া 3 নম্বৰ আৰু 4 নম্বৰ সোফালে থকা সমান চিনৰ সোফালে থকাটো আমি চাওঁ এটোৰ এক বেছি 2 আছে ইয়াতে 3 6 আছে 7 12 আছে 13 ঠিক একেদৰে এটো কি হ'ব এতিয়া 3 4 গুণ 12 হৈছে বা 2 3 গুণ 6 হৈছে 1 2 গুণ 2 গতিকে 4 5 গুণ ইয়াতে কি হ'ব 20 20 একে 21 বুজি পালা গতিকে এইটো 30 হ'ব লাগিব কেনেকে হ'ব 5 6 গুণ 30 একে 31 6 7 গুণ 42 একে 42 গতিকে আমি এনেকে পৰ্যবেক্ষণ কৰি আমি সজ্জাটো পৰ্যবেক্ষণ কৰি আমি উলিয়াব পাৰিম নহলে তুমি যদি এইটো ক্যালকুলেশন কৰি উলিয়াও এইটো সহজে নহব উলিয়াব নোৱাৰিবা এইটো নাকে তুমি যদি আগৰখিনি ভালকে বুজি নোপোৱা ইয়াতে যদি পৰ্যবেক্ষণ নকৰা গতিকে আমি যিমানে পঢ়া শুনা কৰো তোমালোকৰ এটা বহুতৰ এটা হেৰি আছে আমি মুখস্থ কৰিব লাগে কেৱল গতিকে কেৱল মুখস্থটো তোমালোকে মনত নাৰাখিবা যি পঢ়াৰ পিছত সেইখিনি অন্তত অলপ হলেও ভাবিবলৈ যত্ন কৰিবা ভাবিবলৈ যত্ন কৰি অলপ লিখিবলৈ চেষ্টা কৰিবা তেতিয়া দেখিবা লাহে লাহে তোমালোকৰ মনত থকা শক্তিটো বাঢ়িব মনত থাকিব কথাবিলাক কিন্তু কেৱল একো নভবাকে একো নুবুজাকে যদি কেৱল মুখস্থ কৰিবলৈ যত্ন কৰা বহুতে তোমালোকৰ হেতুৰ ওপৰত বেছি গুৰুত্ব দিয়ে কেৱল মুখস্থ শব্দটোৰ ওপৰতে গুৰুত্ব দিয়ে তোমালোকৰ কিছুমানৰ মা দেউতায়ো দিয়ে বা কিছুমানৰ কোনোবাই শিক্ষকও দিব পাৰে গতিকে হেতুৰ ওপৰত গুৰুত্ব নিদিবা কেৱল তোমালোকে বুজিবা বুজা বস্তুখিনি বুজিবলৈ চেষ্টা কৰিবা সেইখিনি পিছত তোমালোকে ভাবিবা আৰু ভাবিবলৈ যত্ন কৰি অলপ লিখিবলৈ চাবা আৰু অংক কৰোঁতে সদায় কলম বহি কিতাপ এইখিনি উলিয়াই লৈ লবা লৈহে চাবা ঠিক আছে গতিকে আমি 6 নম্বৰটো পালো এতিয়া 7 নম্বৰটো চাওঁ আৰু নেক্সট এটা কৰি দিছো মই যোগ নকৰাকৈ যোগফল নিৰ্ণয় কৰা যোগ কৰিব নালাগে আমি যোগফল আমি হাতৰ 2 নম্বৰটো কৰি দিছো 1 3 5 7 9 11 13 15 17 19
এইটো যদি আমি যোগ কৰিব লাগে আমাৰ সময়টো গুচি যাব আৰু ইতিমধ্যে আমি এনেকুৱা ধৰণৰ অযুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰাৰ কাৰণে আমি কি পাইছো সূত্ৰ পাইছো গতিকে আমি ইয়াতে কি চাম কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 তাৰ মানে 10 স্কয়াৰ হ'ব মানে 100 হ'ব বুজি পাইছা নিশ্চয় কিমানটা আছে 10টা আছে কিন্তু যদি ক্ৰমিক নহয় ইয়াতে যদি 7 নাথাকে কিন্তু সেই নিয়মত আমাৰ এটো নহব গতিকে আমাক এনেকে ক্ৰমিক হোৱাকে দিব একৰ পৰাই দিব গতিকে এইটো হল আমাৰ কি যোগফলটো এইটো বাকি তোমালোকে কৰিবা বাকি দুটা নেক্সট আমি চাও 8 নম্বৰটোৰ 8 নম্বৰটোৰ কি কৈছে 1 নম্বৰটোৱে চাও 49ক 7টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপত প্ৰকাশ কৰা মানে 49ক 7টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপত সো 49ক 7টা বুলি কিয় কৈছে আমি 49 টো মানে 7 স্কয়াৰ আমাক যদি এটো কই নিদিবও পাৰে 7টা বুলি যদি নিদিও তেতিয়াও আমি কৰি যাম কেনেকে 49 ইজ ইকুৱেল কেনেকে লিখিব পাৰিম 1 3 5 7 plus 9 plus 11 plus 13 হৈছে না 1 2 3 4 5 6 7 এটা এইকেইটা যদি আমি যোগ কৰো কিমান হ'ব 4 5 9 9 তে 16 16 9 25 10 25 11 36 13 49 গতিকে আমি এনেকে 7টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপত প্ৰকাশ কৰিলো একৰ পৰা আমি এনেকে যোগ কৰি যাম বুজি পাইছা বাকি কৰিবা 8 ৰ 2 নম্বৰটো কৰিবা বাকি আমি 9 টো চাও 9 এটা চাও তলৰ আমি দিছো তলৰ সংখ্যাবোৰৰ বৰ্গ সংখ্যাৰ মাজত কিমানটা সংখ্যা থাকিব 12 আৰু 13 বুলি কোৱা আছে ইয়াৰে বৰ্গ সংখ্যা মানে 12 স্কয়াৰ কিমান 144 আৰু 13 স্কয়াৰ আমি এখিনি কিমান হ'ব 169 ইহতৰ মাজত কিমানটা সংখ্যা আছে এটো উলিয়াব লাগে কিন্তু আমি এখিনি কৰি দেখুৱাব নালাগে আমি বৰ্গ সংখ্যা আমি এটা সূত্ৰ পাইছিলো যদি ক্ৰমিক এনেকুৱা সংখ্যা থাকে তাৰে বৰ্গ সংখ্যাৰ মাজৰ যদি সংখ্যা উলিয়াব দিয়ে আমি কি কৰিম যেটো সৰু আছে প্ৰথমটোৰ তাক দুগুণ কৰিম গতিকে নিৰ্ণয় বা আমি এনেকৈ লিখিব পাৰো 12 আৰু 13 বৰ্গ সংখ্যাৰ মাজৰ মুঠ সংখ্যা কিমান আছে সংখ্যা 2 পূৰণ দুগুণ তাৰে 12 24টা বুজি পাইছা গতিকে আমি আজি কি পালো বৰ্গমূলত আমি সাধাৰণতে কলো বৰ্গমূলৰ আৰু ভালকে পাম আমি বৰ্গ হেতু কি এখিনি আমি পালো প্ৰথম অনুশীলনলৈকে হৈ গল গতিকে তোমালোকে এইখিনিলৈকে ভালকে ঘৰত প্ৰেক্টিছ কৰিবা তোমালোকে মন দিবা আৰু এইবিলাক আমি আমাৰ পিছত দেখিবা তোমালোকে এইবিলাক 9 10ত সবতে আগৰ ফালে গলেও লাগি থাকিব আৰু তোমালোকে কি কৰিবা ইয়াৰ লগত যিবিলাক ইংলিশ যিবিলাক টাৰ্ম থাকে সেই টাৰ্ম বিলাক অসমীয়া শব্দকেইটাৰ লগত ইংলিশ টাৰ্ম কেইটাও তোমালোকে লিখি চাবা মনত ৰাখিবলৈ যত্ন কৰিবা পিছত যাতে তোমালোকৰ সুবিধা হয় গতিকে এইখিনিলৈ আজি আমি দিলো আজিলৈ ধন্যবাদ তোমালোকে ভালকে পঢ়া শুনা কৰা তাৰ পিছত আমি নেক্সট আৰু বৰ্গ আৰু বৰ্গমূলৰে আমি আগবাঢ়ি যাম আজিলৈ